লংকা ৰেলৱে ষ্টেচনত থকা পাৰ্কিঙৰ নামত যাত্ৰীক হাৰাশাস্তি অধিক পাৰ্কিং টেক্স লোৱাৰ অভিযোগ পাৰ্কিঙৰ বাবে ব্যৱহাৰ কৰিছে 2025 চনৰ স্লিপ ভুৱা জিএসটি নম্বৰ দুচকীয়া বাহনৰ উপৰিও হেলমেটৰ বাবদতো পাৰ্কিং টেক্স সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে হুজাই ৰামগোপাল সাহা নামৰ এজনৰ নামত আছে লংকা ৰেলৱে ষ্টেচনৰ পাৰ্কিঙৰ দায়িত্ব ৰামগোপাল সাহাই নিজেই তদাৰক কৰাৰ পৰিৱৰ্তে ৰাখিছে ভাৰতীয় মানুহ ৰবি মণ্ডলক নিয়োগ কৰি যাত্ৰীক হাৰাশাস্তি কৰাৰ অভিযোগ প্ৰতিবাদ কৰিলে যাত্ৰীগৰাকীক বাহন পাৰ্কিঙত ৰাখিবলৈ নিদিয়াৰো ভাবুকি দিয়া হয় 6 ঘণ্টালৈকে পাৰ্কিঙৰ বাবদত 20 টকা আৰু 6 ঘণ্টাৰ ওপৰ হলে 40 টকা দিব লাগে ইয়াৰ উপৰিও হেলমেট থাকিলে অতিৰিক্তভাৱে আদায় দিব লাগে 10 টকা আগত ধনীপলত মই লামডিং গৈছিলো লামডিং যোৱাৰ সময় মই এখানে ইয়াত আমাৰ লংকা পাৰ্কিঙৰ গাড়ীখন ৰাখিছো তো তেতিয়া মোক কৈছে 50 টকা দিয়ক মই সুধিছিলো কিয় 50 টকা কয় আপোনাৰ বাইকৰ কাৰণে 40 টকা হেলমেটৰ কাৰণে 10 টকা মই তেতিয়া একো কোৱা নাছিলো তেতিয়া মই মোৰ কামবিলাক শেষ হৈ গ'ল মই স্লিপখন চেক কৰিলো যে সব কিছু ঠিক আছে মই ডেটটো দেখিছো ডেটটো টোটালি ভুল জেসি নম্বৰটো প্ৰিন্টিং ভুল তাৰপৰ আকৌ আমি যেতিয়া বাইকটো চলাম বাইকলৈ হেলমেট চলাব হেলমেটৰ কিয় চাৰ্জটো ল'ব লাগে এইটো মই মোৰ এইটো দুখ হেলমেটৰ চাৰ্জ ল'ব আৰু পাৰ্কিঙৰ চাৰ্জ এনেকৈ হ'ব লাগে যে আপুনি বাইকখন ঘুমাব 30 টকা 20 টকা 10 টকা যিমান দিব পাৰফেক্টলি দি দিব ইমান টকা দি দিব বাস তো সিহঁতে ঘণ্টা হিচাপত পইচা লৈ আছে এনেকুৱাটো পাৰ্কিং মই আজিলৈকে দেখা নাই কিন্তু মোৰ হিচাপে মানে মই দেখা নাই কিমান লৈছে আপোনালোকৰ মোৰ পৰা 40 টকা বাইকৰ আৰু 10 টকা হেলমেটৰ বাবদ লৈছে কিমান সময়ত আপুনি গৈছিলে মই ধনীপলাই আহিছিলে 9টা মান পাছত আহিছে 9টা বজাৰ পাছত আহিছে পাছত আহিছিলে কিমান সময়ত আহি পাইছে ইয়াত মই 2টাৰ পাছত আহি পাইছো ইয়াত 2টা বজাৰ পাছত 6 ঘণ্টা হোৱা নাই 6 ঘণ্টা নাই হোৱা